ভিতরানন্দ সুন্দর রাম দেহ অতি মনোহর সুন্দর ধাম দেহ অতি মনোহর কতক্ষণে পাইলা গোয়া নিজলৈ স্থানে রাম হরি রাম হরি বোলা সর্বজনে রাম হরি রাম হরি বোলা সর্বজনে আমার হেওয়া গ্রহণ করো। কল্যাণ মস্তু চিৰঞ্জীৱী ভৱ। উঠা বাচাহঁত, এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ। বাৰু বাচাহঁত, গুৰুদেৱ। মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ। বাৰু ল'ব, গুৰুদেৱ। গোৱাচোন তুমি। গুৰুদেৱ। ঠিক বলম, কেতিয়া বলম, বলম এখানে, বাহ, তুমি দেখিছো খুব সুন্দৰকৈয়ে মনত ৰাখিছা। বাৰু কুশ, গুৰুদেৱ। গোৱাচোন তুমি। ভাল গুৰুদেৱ। তৰত্ৰ প্ৰশমিসাহং প্ৰসন্ন ইন্দ্ৰিয় মানসং তপুসং তপুমহৎ সমস্তাপু যদৈব ব্ৰহ্মত্ব কাৰণ। বাহ, তুমিও দেখিছো খুব সুন্দৰকৈয়ে মনত ৰাখিছা। বাৰু কুশ, গুৰুদেৱ। কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰই গুৰুদেৱ। ল'ব, মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল? কুশ, গুৰুদেৱ। এই কথাষাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা? বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাছা, তোমালোকে খুব সুন্দৰকৈয়ে মনত ৰাখিছা। এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা। ৰজা সকলোৰে পিতা? আমাৰ আইৰো পিতা নে গুৰুদেৱ? তোমালোকৰ আই? বাৰু বাৰু সেইবিলাক কথা তোমালোকে পাছত জানিবা। যিহেতু
তোমালোক হৈছে ক্ষত্ৰিয়ৰ কুলোদ্ভৱ সেইবাবে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো অতিকৈ প্ৰয়োজনীয় সেইকাৰণে অত অদিনে মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ সেই হেতু বাছাহঁত গুৰুদেৱ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰথমতে মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন ভাল গুৰুদেৱ তোমালোকে সুন্দৰকৈ প্ৰদৰ্শন কৰিছা এতিয়া মই তোমালোকক বাহুযুদ্ধৰ দুটামান কৌশল দেখুৱাম তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাবা ভাল গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ প্ৰদৰ্শন কৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোকো হৈ পৰিবা এই জগতৰ একোজন মহাযোদ্ধা বাৰু এতিয়া কুটিৰত খন্তেক সময় বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম মাত্ৰ এবাৰ দেখুৱাই দিলে কৰে কাৰ্যত ৰূপায়ণ
নহয় মই পাহৰিছিলোঁৱেই নহয় এওঁলোক সামান্য বালক প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ৰক্তজাৰ শিৰে শিৰে হয় প্ৰবাহিত জানকীৰ আহিবজাৰ হীৰৰ ভূষণ তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ধন্য বাল্মীকি ধন্য